হেল্ল' ভিউৱাৰ্ছ, আজিৰ মিনি ব্লগটো অফিচতে ষ্টাৰ্ট কৰিছোঁ। মানে আমাৰ ষ্টাফৰ ইয়াত নিৰু বাইদেৱে আমাক বাৰ্থডে পাৰ্টি দিছিল। কালি বাইদেউৰ বাৰ্থডে আছিল, তাকে আমাক পেটিছ আৰু পপ আনি দিছে। এয়া বাইদেৱে ঘৰৰ পৰা কেকো লৈ আহিছিল, আমাক চবকে বিলাই দিছে। ইহঁতে আকৌ মই ভিডিঅ' কৰি থকা দেখি হাঁহিছে আৰু লাহেকে চাহ পেটিছ খাই মই দুপৰীয়া সময়ত লাঞ্চ কৰিবলৈ ওলাই আহিলোঁ। বৰষুণ দি আছিল, ছাতি লৈ আহিছোঁ। মোক ওলাই অহা দেখি আকৌ দেখিছে কেনেকুৱা। মই আমাৰ অফিচৰ ওচৰৰে ভূঞা হোটেললৈ আহিলোঁ। ইয়াত ভাতৰ থালি পোৱা যায় 60 ৰুপিছতে আৰু হোটেলখন খুব চাফ চিকুণ কৰি থোৱা হয়, ঘৰুৱা খাদ্য দিয়ে, গতিকে খাই ভাল লাগে। মোৰ ভাতৰ থালি আহি গ'ল, 3খন ভাজি আৰু দাইল দিয়ে লগত। ঘূৰি আহিবৰ সময়ত মই দোকানত সোমালোহি মেৰিগ'ল্ড বিস্কুট এটা লৈ যাওঁ বুলি। মানে আহোঁতে ইহঁতক লগ পাইছিলোঁ যে, গৈ যদি কিবা এটা নিদিওঁ বেয়া পায়। এইজনী হৈছে মাহীয়েকক বিস্কুট দিলোঁ। অলপ পিছত ভাগিনটো আহি ওলাবহি, এইটো ভাগিনী। বিস্কুট খাবলৈ পায় আৰু দুইটা বৰ ফূৰ্তি। এনেকে ইহঁতক মৰম কৰি থাকি কিবা এটা মনটো ভাল লাগে। আৰু কি ফূৰ্তি কৰে দেখিছা নাই, কিবা দিলে সেইটোৱে আৰু ছেটিছফেকশ্যন। আহিবৰ সময়ত গধূলি টাইমত চাহ বনালে, চাহ খাওঁ বুলি লগত মিঠাইও আছিল। মই আকৌ ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ। তেন্তে আজিলৈ ইমানেই, বাই।